নলবাৰীৰ বিষ্ণুপুৰত বিহু নাচ আৰু বিহু বাদ্যৰ 7 দিনীয়া আখৰা আৰম্ভ। বহাগ বিহুলৈ মাজত বাকী কেইটামান দিন। অসমীয়াৰ হেঁপাহৰ বহাগ বিহুক আদৰিবলৈ সাজু হৈছে অসমীয়া। ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহু নাচ আৰু বিহু বাদ্যৰ আখৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান সৃষ্টি মাল্টি ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ উদ্যোগত সৃষ্টি মাল্টি ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন আৰু সৃষ্টি জাতীয় বিদ্যালয়ৰ উদ্যোগত আমি প্ৰতি বছৰে ইয়াত আচলতে বিহু নাচ আৰু বিহু বাদ্যৰ যি কৰ্মশালা আয়োজন কৰি আহিছোঁ। 2018 চনৰ পৰা আমি আজিলৈ এই কৰ্মশালাখন অনুষ্ঠিত কৰি আহিছোঁ। নামনিৰ বিহুৰত্ন ৰাজগুৰু বঁটাপ্ৰাপ্তক মাননীয় সুনীল কুমাৰ দাস দেৱক আৰু তেখেতৰ তিনিগৰাকী প্ৰশিক্ষক আহিছে। আমাৰ আচলতে বিহুথলীত ইয়াত যথেষ্ট ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীৰ আগমন হৈছে। এই বিহুথলীত আচলতে এই বিহুথলীৰ পৰা যোৱাবালি যি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে যি আচলতে ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে নাচনীসকল লৈ গৈছিল আমাৰ বিহুথলীৰ পৰা আচলতে 7গৰাকীকৈ বিহুৱতী আচলতে তাত অংশগ্ৰহণ কৰিব পাৰিছিল আৰু তাৰ কাৰণে আমি যথেষ্ট আনন্দিত হৈছিলোঁ। আৰু আজি 16 তাৰিখৰ পৰা আমি 22 মাৰ্চলৈ আচলতে এই অনুষ্ঠানটো আৰম্ভ কৰি আজি প্ৰথম কাৰ্যসূচীত আচলতে যি আমাৰ আছিল দাৰ উন্মোচন আছিল। দাৰ উন্মোচন কৰি আমি আমন্ত্ৰণ কৰি আনিছোঁ নিউজ লাইভৰ নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক তথা আমাৰ সকলো শ্ৰদ্ধাৰ মাননীয় ব্ৰজেন তালুকদাৰ দেৱ আৰু আমাৰ ওচৰৰে কণ্ঠশিল্পী ভাতৃপ্ৰতিম কমল দাস দেৱক। যিহেতু সাংবাদিকসকল যথেষ্ট ব্যস্ত হয়, ব্ৰজেন দা দেৰি হোৱাৰ বাবে কমল দাসে আহি আচলতে ফিতা কাটিলে। আৰু সৃষ্টি সংগীত বিদ্যালয়ৰ সহযোগত যোৱা কেইবা বছৰৰ দৰে এইবেলিও পূব নলবাৰী অঞ্চলৰ বিষ্ণুপুৰস্থিত সৃষ্টি জাতীয় বিদ্যালয়ৰ খেলপথাৰত আৰম্ভণি হৈছে 7 দিনীয়া বিহু নাচ আৰু বিহু বাদ্যৰ আখৰা। আখৰাত মুখ্য প্ৰশিক্ষক হিচাপে নামনি বিহু ৰত্ন বিহু ভূষণ বঁটাপ্ৰাপ্ত বিহুৱা সুনীল দাস, সহযোগী প্ৰশিক্ষক হিচাপে হৰ্ষিত দাস, প্ৰীতিপ্ৰিয়া দাস, জলি নাথ উপস্থিত থাকে। আখৰাত অংশগ্ৰহণ কৰা ল'ৰাৰ প্ৰশিক্ষাৰ্থীসকলে ধুতি গেঞ্জি আৰু ছোৱালীৰ প্ৰশিক্ষাৰ্থীসকলে চাদৰ মেখেলা পৰিধান কৰে। উদ্বোধনী অনুষ্ঠানটোত সৃষ্টি সংগীত বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক কালীন্দ্ৰ কুমাৰ বৰ্মন আৰু প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰতুল ৰাজবংশীয়ে হাত ধৰে। উদ্বোধনী অনুষ্ঠানত সৃষ্টি মাল্টি ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ সভাপতি হিৰণ্য বৰ্মনে পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি শংকৰ কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অভিভাৱক অভিভাৱিকা উপস্থিত থাকে। শংকৰ কলিতাৰ ৰিপৰ্ট DA 365।